নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ। আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে BA ফাৰ্ষ্ট ছেমিষ্টাৰ হিষ্টৰী ইউনিট 5ৰ সকলোবোৰ মোষ্ট ইম্পৰ্টেণ্ট চমু প্ৰশ্ন উত্তৰ আলোচনা কৰিম। আজিৰ এই ভিডিঅ'টোত আমি যিবোৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম এইবোৰ প্ৰশ্ন উত্তৰ তোমালোকৰ এক্সামত প্ৰায় আহি থাকে। সো ভিডিঅ'টো প্লিজ শেষলৈকে চাবা। যদি তুমি এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ' তোমালোকৰ বন্ধু বান্ধৱী অথবা হিষ্টৰীৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত BA ফাৰ্ষ্ট ছেমিষ্টাৰ হিষ্টৰীৰ সকলো ইউনিটৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লিংক দিয়া আছে। তাত ক্লিক কৰি তোমালোকে সকলো ইউনিটৰ ভিডিঅ'বোৰ চাই ল'বা। ব'লা তেন্তে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। চমু প্ৰশ্ন উত্তৰ। 1 নম্বৰ প্ৰশ্ন, চোলসকলৰ বিষয়ে চমুকৈ লিখা। উত্তৰ, নৱম শতিকাত দাক্ষিণাত্যত চোলসকলৰ উত্থান ভাৰতৰ ইতিহাসত এক বিশেষ গুৰুত্বৰ ঘটনা হিচাপে গণ্য কৰা হয়। পল্লৱসকলৰ পতনৰ পাছত চোলসকলে দক্ষিণ ভাৰতত নিজৰ প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হয়। এই বংশৰ প্ৰতিষ্ঠাতা আছিল বিজয়ালয়। 850 খ্ৰীষ্টাব্দত বিজয়ালয়ে পল্লৱসকলক পৰাস্ত কৰি তাঞ্জোৰ দখল কৰিছিল। তেওঁৰ পুত্ৰ আদিত্য চোলে প্ৰায় 903 খ্ৰীষ্টাব্দত পল্লৱ ৰজা অপৰাজিতক পৰাজিত কৰি পল্লৱ সাম্ৰাজ্যৰ এটা বৃহৎ অংশ অধিকাৰ কৰে। আদিত্যৰ পুত্ৰ পৰান্তই পাণ্ড্য ৰজা ৰাজসিংহক যুদ্ধত পৰাস্ত কৰি মাদুৰাই দখল কৰি এই বংশৰ সামৰিক গৌৰৱ বৃদ্ধি কৰে। যদিও পাছত ৰাষ্ট্ৰকূট ৰজা কৃষ্ণাৰ বিৰুদ্ধে পৰান্তই ভয়াৱহভাৱে পৰাস্ত হয়, এই পৰাজয়ে চোল বংশক গভীৰ সংকটত পেলায় আৰু পৰান্তৰ উত্তৰাধিকাৰী বহুদিনলৈ সেই গৌৰৱ পুনৰুদ্ধাৰ কৰিব নোৱাৰে। এই বংশৰ অতীত গৰিমা পুনৰুদ্ধাৰ হয় ৰাজাৰাজ চোলৰ শাসনকালত। তেওঁ চেৰা, পাণ্ড্য আৰু ভেংগী চালুক্যসকলক পৰাস্ত কৰি নিজৰ সাম্ৰাজ্য বিস্তাৰ কৰে। তাঞ্জোৰ আৰু মহীশূৰো তেওঁৰ সাম্ৰাজ্যৰ অন্তৰ্গত হৈছিল। তেওঁৰ পুত্ৰ ৰাজেন্দ্ৰ ৰাজসিংহাসনত অধিষ্ঠিত হয়। ৰাজেন্দ্ৰই নৌসেনাৰ সহায়ত আন্দামান নিকোবৰ আৰু মালাৱাৰ ওপৰতো নিজৰ শাসন স্থাপন কৰে। তেওঁৰ পাছত পুত্ৰ ৰাজাধিৰাজ ৰজাৰ আসনত বহে। তেওঁ চোলসকলৰ এগৰাকী সফল ৰজা আছিল। চোলসকলৰ শেষ শাসক আছিল ৰাজেন্দ্ৰ তৃতীয়, যি পাণ্ড্য ৰজা জৈন বৰ্মনৰ হাতত পৰাস্ত হয়। ইয়াৰ ফলত চোল সাম্ৰাজ্য পাণ্ড্য সাম্ৰাজ্যত অন্তৰ্ভুক্ত হয় আৰু চোল বংশৰ শেষত হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো আগবঢ়োৱাৰ আগতে এটা সুখবৰ। তোমালোকৰ বাবে আমি অতি কম মূল্যত মাত্ৰ 49 টকাত BA ফাৰ্ষ্ট ছেমিষ্টাৰ হিষ্টৰী কমপ্লিট কুৱেশ্যন এনচাৰ গাইড প্ৰস্তুত কৰিছোঁ, য'ত প্ৰতিটো ইউনিটৰ A to Z প্ৰশ্ন উত্তৰ বৃহৎভাৱে আলোচনা কৰা হৈছে। যিবোৰ প্ৰশ্ন উত্তৰ পঢ়িলে তোমালোকৰ পৰীক্ষাত 100% কমন পৰাটো নিশ্চিত। যোৱা বছৰ প্ৰায় 5000ৰো অধিক ছাত্ৰ ছাত্ৰীয়ে এই ই-বুকটো কিনিছিল আৰু তেওঁলোকে পৰীক্ষাত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছিল বুলি তেওঁলোকে জনাইছে। তোমালোকেও যদি মাত্ৰ 49 টকাত এই ই-বুকটো পাৰচেছ কৰিব বিচৰা তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বা পিন কমেণ্টত দিয়া লিংকত ক্লিক কৰি ই-বুকটো ডাইৰেক্ট ডাউনলোড কৰি লৈ লোৱা অথবা স্ক্ৰীণত দিয়া হোৱাটছআপ নাম্বাৰত আমাৰ টীমৰ লগত কণ্টেক্ট কৰি নিশ্চিন্ত মনে ই-বুকটো পাৰচেছ কৰি লৈ লোৱা। ধন্যবাদ। 2 নম্বৰ প্ৰশ্ন, ৰাষ্ট্ৰকূট বংশৰ বিষয়ে চমুকৈ লিখা। উত্তৰ, খ্ৰীষ্টীয় 8ম আৰু 9ম শতিকাত উত্তৰ ভাৰতত গুৰ্জৰ প্ৰতিহাৰ আৰু পালসকলৰ সৈতে ৰাজনৈতিক প্ৰতিদ্বন্দ্বিতাত অংশ লৈ ইতিহাসত পৰিচিত হোৱা দাক্ষিণাত্যৰ এটা প্ৰভাৱশালী শক্তি আছিল ৰাষ্ট্ৰকূটসকল। খ্ৰীষ্টীয় 8ম শতিকাৰ ষষ্ঠ দশকত তেওঁলোকে দক্ষিণ ভাৰতত শক্তিশালী চালুক্য সাম্ৰাজ্য প্ৰতিষ্ঠা কৰে। ৰাষ্ট্ৰকূটসকলে প্ৰায় 225 বছৰ ধৰি শাসন চলাইছিল। 3 নম্বৰ প্ৰশ্ন, উত্তৰ ভাৰতত ৰাজপুতসকলৰ উত্থানৰ বিষয়ে চমুকৈ লিখা। উত্তৰ, গুপ্তোত্তৰ যুগত ভাৰতৰ ইতিহাসৰ অন্যতম গুৰুত্বপূৰ্ণ ঘটনা আছিল ৰাজপুতসকলৰ উত্থান। খ্ৰীষ্টীয় 8ম শতিকাৰ পৰা ৰাজপুতসকলে উত্তৰ আৰু পশ্চিম ভাৰতৰ ৰাজনীতি আৰু সমাজত এক বিশেষ স্থান লাভ কৰিছিল। এই সময়ছোৱাত ৰাজপুতসকলৰ বহুতো শাখা উপশাখাই বিভিন্ন ঠাইত নিজৰ নিজৰ ৰাজ্য প্ৰতিষ্ঠা কৰিছিল, কিন্তু দ্বাদশ শতিকাৰ অন্তৰ্ভাগত তুৰ্কসকলৰ হাতত তেওঁলোকৰ পৰাজয় আৰু পতন ঘটিছিল।
ৰাজপুতসকলৰ উৎপত্তি আৰু আদি বাসস্থান সম্পৰ্কে ইতিহাসবিদসকলৰ মাজত মতভেদ দেখা যায়। তেওঁলোকে নিজৰ বংশৰ উৎপত্তি ৰামায়ণ আৰু মহাভাৰতৰ বীৰ ক্ষত্ৰিয়সকলৰ পৰা হৈছিল বুলি দাবী কৰে। কিংবদন্তি অনুসৰি তেওঁলোকে সূৰ্যবংশ আৰু চন্দ্ৰবংশৰ পৰা উৎপন্ন এক ক্ষত্ৰিয় জাতি। বহুতো পণ্ডিতৰ মত অনুসৰি ৰাজপুতসকল হিন্দু ধৰ্মাৱলম্বী আছিল আৰু তেওঁলোকে নিজৰ ধৰ্ম আৰু সংস্কৃতি ৰক্ষাৰ বাবে তুৰ্কসকলৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ গঢ়ি তুলিছিল। সেইবাবে তেওঁলোকক আদিৰে পৰা ভাৰতীয় জাতি বুলি গণ্য কৰাটো যুক্তিসংগত বুলি কোৱা হয়। যদিও এই মতবাদত যথেষ্ট যুক্তি আছে, তথাপিও বহু ঐতিহাসিকে এই ধাৰণাক স্বীকাৰ নকৰে। আনহাতে কিছুমানে ৰাজপুত যুগ বুলি নামকৰণত আপত্তি জনাইছে, কাৰণ উত্তৰ আৰু পশ্চিম ভাৰতৰ সকলো অঞ্চলত ৰাজপুতসকলে শাসন কৰিছিল বুলি দেখা নাযায়। খ্ৰীষ্টীয় 1085 চনত গহৰৱাল ৰাজপুতসকলে ৰাষ্ট্ৰকূটসকলৰ পৰা কনৌজ দখল কৰিছিল। তাৰ পাছত তেওঁলোকে কলচুৰীসকলৰ পৰা এলাহাবাদ আৰু বাৰাণসী অধিকাৰ কৰে। এই বংশৰ ৰজাসকলে তুৰ্কসকলৰ বিৰুদ্ধে যুদ্ধ কৰিছিল। তেখেতৰ ভিতৰত অন্যতম আছিল গোবিন্দ চন্দ্ৰ, যিয়ে চালুক্যসকলৰ বিৰুদ্ধে চোলসকলৰ লগত মিত্ৰতা গঢ়ি যুদ্ধ কৰিছিল আৰু ৰাষ্ট্ৰকূটসকলকো পৰাস্ত কৰিছিল। এই বংশৰ ৰজা জয়চন্দ্ৰৰ সৈতে দিল্লীৰ ৰজা তৃতীয় পৃথ্বীৰাজৰ দীৰ্ঘকালীয় বিবাদ আছিল। পিছলৈ দুয়োজনকেই তুৰ্কসকলে পৰাস্ত কৰিছিল। কোনো কোনো কাহিনীত কোৱা মতে পৃথ্বীৰাজে জয়চন্দ্ৰৰ জীয়ৰী সংযুক্তাক অপহৰণ কৰিছিল, যাৰ ফলত জয়চন্দ্ৰ অপমানিত অনুভৱ কৰি তুৰ্কসকলক নিমন্ত্ৰণ কৰিছিল বুলি জনশ্ৰুতি আছে। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিলৈ এইখিনিয়ে। তোমালোকে যদি এতিয়ালৈকে মাত্ৰ 49 টকাত BA ফাৰ্ষ্ট ছেমিষ্টাৰ হিষ্টৰী কমপ্লিট কুৱেশ্যন এনচাৰ গাইডটো পাৰচেছ কৰা নাই, তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বা পিন কমেণ্টত দিয়া লিংকত ক্লিক কৰি ই বুকটো ডাইৰেক্ট ডাউনলোড কৰি লৈ লোৱা, অথবা স্ক্ৰীণত দিয়া হোৱাটছআপ নাম্বাৰত আমাৰ টীমৰ লগত কণ্টেক্ট কৰি নিশ্চিন্ত মনে ই বুকটো পাৰচেছ কৰি লৈ লোৱা। ধন্যবাদ।